নিউৰোচায়েন্সে কৈছে যে আমাৰ মগজুটো এনেধৰণে ছেট কৰা আছে যে আমাৰ জীৱনত ঘটা যিকোনো ভাল ঘটনাৰ যি তীব্ৰতাৰে আমি অনুভৱ কৰোঁ তাতকৈ দুগুণ তীব্ৰতাৰে আমাৰ জীৱনত ঘটা বেয়া ঘটনাবোৰ আমি অনুভৱ কৰোঁ। অৰ্থাৎ ধৰক আপোনাক কোনো এজন বন্ধুৱে আপোনাৰ অনুৰোধ প্ৰত্যাখ্যান কৰিলে আপোনাৰ বেয়া লাগিব, বা অনুৰোধটো যদি সঁহাৰি জনায় তেতিয়া আপোনাৰ ভাল লাগিব। কিন্তু সেই ভাল লগা অনুভৱটোৰ যি তীব্ৰতা, বেয়া লগা অনুভৱটোৰ তীব্ৰতা তাতকৈ অধিক হয়। অৰ্থাৎ আমাৰ জীৱনত ঘটা বেয়া ঘটনাবোৰে আমাক বেছি প্ৰভাৱ পেলায়, ভাল ঘটনাবোৰে কম প্ৰভাৱ পেলায়। আমাৰ মগজুতেতো তেনেকৈ ছেট হৈ আছে। সেইকাৰণে হয়তো আমাৰ জীৱনত দুখ কষ্ট বা আমাৰ হতাশা নিৰাশা এইবোৰ মানুহৰ জীৱনত বেছি হয়। কিন্তু ভাল লগা কথা এয়াই যে আমি আমাৰ মগজুটোক